ৰাজ্যিক অভিৱৰ্তনৰ জৰিয়তে গঠন হ'ল জাতীয় বীৰ সেনাৰ শক্তিশালী সমিতি। অসমীয়াৰ জাতীয় বিষয়সমূহৰ লগত অৰ্থনৈতিক, শৈক্ষিক, সাহিত্য, সংস্কৃতিমূলক বিষয় থকা সমস্যাসমূহৰ সমাধান কল্পে বস্তুনিষ্ঠ আলোচনা, গৱেষণা, মত বিনিময় কৰি জাতীয়তাবাদক সুৰক্ষা কৰিবলৈ এক সামাজিক সংগঠন জাতীয় বীৰ সেনা গঠন কৰা হ'ল। অসম মাতৃক অনাগত দিনত সুৰক্ষা কৰি ৰাখিবলৈ জাতীয়তাবাদী ভাৱধাৰাত অটল বিশ্বাসী তথা সমাজৰ বিভিন্ন ক্ষেত্ৰত সক্ৰিয় যুৱক-যুৱতী, জ্যেষ্ঠ অভিজ্ঞ ব্যক্তি আৰু সংগঠনক লৈ জাতীয় বীৰ সেনাৰ এখন ৰাজ্যিক অভিৱৰ্তন যোৱা ২৭ জুলাই ২০২৫ তাৰিখে গুৱাহাটী পাঞ্জাবাৰীস্থিত জ্যোতি শিখা মহিলা সমন্বয় পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। উক্ত সভাত অসমৰ বৰ্তমানৰ সমস্যাৰাজিৰ বিষয়ে আলোকপাত কৰি আলোচনা অনুষ্ঠিত হয়। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত সভাখনত জাতীয় ভাৱধাৰাৰ ব্যক্তিৰ অংশগ্ৰহণ আছিলে উল্লেখনীয়। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা সমাজ সেৱাৰ লগত জড়িত বিশিষ্ট ব্যক্তি কৈলাশ শৰ্মাৰ সভাপতিত্বত আৰু সুলেখক বিশিষ্ট সংগঠক ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক দীপাংক হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকি আদৰণি বক্তৃতা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী জাতীয়তাবাদী শিবিৰৰ অন্যতম হোতা অসম জাতীয় পৰিষদৰ সম্পাদক অমিতাভ বৰঠাকুৰ ডাঙৰীয়াই। আন্তঃৰাষ্ট্ৰীয় শিল্পী বীৰেন দাস, লোক সংস্কৃতি সাধক ভুৱন গণ্ডিয়া, সমাজ বন্ধু সাজন ভূঞা, দক্ষিণ পূব গুৱাহাটী সন্মিলিত নাৰী মঞ্চৰ সভানেত্ৰী অঞ্জনা দাস, কবি লেখিকা ৰুণু দেৱী শৰ্মা, সমাজকৰ্মী ৰত্ন ডেকা, চিভিল ইঞ্জিনিয়াৰ হেমাংগ দাস, সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজিৰ, সমাজ সেৱিকা নিশা দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে যুৱ শক্তিয়ে মহিলা শক্তিৰ প্ৰতিনিধিও উপস্থিত থাকে। সন্ধিয়াৰ ভাগত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই আগন্তুক ৩ বছৰৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰি দিয়ে। এই সমিতিখনত জিন্তু ডেকাক সভাপতি দায়িত্ব অৰ্পণ কৰে। খুৰছেদ আলী, জীৱন বৰা, শৈলেন কলিতা, শংকৰজ্যোতি দাস, মালবিকা গগৈ আৰু জলিল আলীক কাৰ্যকাৰী সভাপতি, দীপজ্যোতি দাস আৰু বিকুল মজিন্দাৰ বৰুৱাক উপসভাপতি, নিতুৰাজ দাস আৰু ৰেখা দাসক সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক মতিয়াৰ ৰহমান, জুনমণি চেতিয়াক সাংস্কৃতিক সম্পাদক, আমান হাজৰিকাক মুখ্য সাংগঠনিক, জিতেন ৰাভাক সাংগঠনিক, কনক পাটোৱাৰী আৰু আফুজা বেগমক প্ৰচাৰ সম্পাদক, ৰাজু আলী, নিজৰা মিলিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে দায়িত্ব অৰ্পণ কৰে। আগন্তুক এমাহৰ ভিতৰত কাৰ্যনিৰ্বাহৰ সভাৰ জৰিয়তে সমিতিখনৰ সংখ্যা বৃদ্ধি কৰা হ'ব, লগতে উপদেষ্টা মণ্ডলী গঠন কৰা হ'ব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। নতুনকৈ দায়িত্ব পাইছে সভাপতিৰ, আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি সংকল্প লৈ আগবাঢ়িব? জাতীয় জীৱনৰ বাবে কাম কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ। সামাজিকভাৱে আমি সচেতন হ'ব লাগিব। আমি সামাজিকভাৱে আগবাঢ়ি যোৱাতে আমি যদি ঐক্যবদ্ধ হৈ আগবাঢ়ি যাওঁ তেতিয়াহ'লে বিষয়টোৱে এক শক্তিশালী ৰূপ পায় বুলি আমি ভাবোঁ। আৰু আমি সদায় জাতীয় জীৱনৰ লগত জড়িত আছোঁৱে। আমি সদায় জাতীয়তাবাদী, আমাৰ চিন্তাধাৰা জাতীয়তাবাদী। গতিকে আমাৰ যি জাতীয় সত্তা, জাতীয়তাবাদী সত্তা আছে, এই সত্তা আগত ৰাখি আমি আগন্তুক দিনত অসমৰ সমাজ জীৱনৰ হৈ কাম কৰি যাম। দেখা গৈছে যে বহু সংগঠনে নতুন নতুন সংগঠন খোল খাই আহিছে পূৰ্বৰ পৰা। বহুতে বহুত ভাল কাম কৰিছে, বহুতে বহুত ভুলো কৰিছে। এই ক্ষেত্ৰত আপুনি এগৰাকী অভিজ্ঞ ব্যক্তি হিচাপে আপোনাক এই পোষ্টত দায়িত্ব অৰ্পণ কৰা হৈছে সভাপতি হিচাপে। তো আপুনি কেনেধৰণে কি কাম কৰিব আৰু কেনেধৰণে চলাই? চাওক, আমাৰ সংগঠনৰ লগত জড়িত আজি যিসকল ব্যক্তি আজি জাতীয় বীৰ সেনাৰ লগত জড়িত হ'ল, এই সকলোখিনিয়ে সামাজিক ক্ষেত্ৰখনৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে। বিভিন্ন সংগঠনৰ মাধ্যমেৰে হওক বা ৰাজনৈতিক দলৰ মাধ্যমেৰে হওক সামাজিকভাৱে সামাজিক দায়বদ্ধতাৰে সমাজৰ কাম কৰি আহিছে। আৰু সেই আমাৰ সমূহীয়া ইচ্ছা যে আমি একত্ৰিত হৈ সমূহীয়াভাৱে যদি কাম কৰোঁ নিশ্চয় আমি সফলতা পাম। আৰু মই ভাবোঁ যে জাতীয় বীৰ সেনা বহুত ধৰণৰ কথা ভাবিছে যে জাতীয় বীৰ সেনা কি হ'ব, কেনেকুৱা হ'ব। আজি বহু দিনৰ পৰা এটা চৰ্চা চলি আছে, আপোনালোকে নিজে আপোনালোকেও গম পাইছে। কিন্তু আমি সমাজৰ ভালখিনি কৰিবলৈ, ভাল কাম কৰিবলৈ, সততা নিষ্ঠাৰে কাম কৰিবলৈ
আমাৰ জাতীয় ইস্যুসমূহত আমি মাত মাতিবলৈ আমি জাতীয় বীৰ সেনাৰ লগত জড়িত হৈছোঁ আৰু মই ভাবোঁ শক্তিশালীভাৱে জাতীয় বীৰ সেনাই অসমৰ সমাজ জীৱনৰ বাবে কাম কৰি যাব, অসমৰ সমস্যাসমূহক ভালকৈ উপস্থাপন কৰি যাব। বিষয়বস্তু ভাল যিবিলাক ইতিবাচক কাম কাজত আমি সদায় প্ৰশংসা কৰিম আৰু নেতিবাচক কাম কাজত আমি কেতিয়াও সমৰ্থন নকৰোঁ। ভালটো ভাল বুলি ক'ম আৰু বেয়াটো বেয়া বুলি ক'ম। আৰু আমি সেইভাৱে ঐক্যবদ্ধভাৱে আমি সমাজখন ভাল কৰিবৰ কাৰণে আমি কাম কৰি যাম। সমস্যাৰাজিৰ বিষয়ে আমি মাত মাতি যাম, সেয়া আমাৰ সংকল্প। আৰু জাতীয় বীৰ সেনাই আগলৈকে অৰাজনৈতিক অক্ষুণ্ণ ৰাখিব পাৰিব বুলি ৰাইজে বিশ্বাস কৰিব পাৰে। চাওক, আমি অৰাজনৈতিকভাৱে সংগঠন, আজি জাতীয় বীৰ সেনা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক চৰিত্ৰ সদায় অক্ষুণ্ণ ৰাখি যাব। ইয়াত ৰাজনৈতিক কথা বতৰা নাহে, অৰাজনৈতিক। গতিকে অৰাজনৈতিক সামাজিক চিন্তাধাৰাৰ মাজেৰে জাতীয় বীৰ সেনাই কাম কৰিব আৰু যিবিলাক উদ্দেশ্য লক্ষ্য এইবিলাক আগত ৰাখি কাম কৰিব। সদায় আদৰ্শৰে কাম কৰি যাব আৰু সততা আৰু নিষ্ঠাৰে কাম কৰি যাব। আৰু ইয়াত এখন আপোনাৰ উপদেষ্টা মণ্ডলীৰ এখন সমিতি আছে আৰু এই সমিতিখনত আপোনালোকে নিশ্চয় জানে কৈলাশ শৰ্মা দেৱৰ দৰে ব্যক্তি আছে, অমিতাভ বৰঠাকুৰৰ দৰে ব্যক্তি আছে, দীপাংকৰ হাজৰিকাৰ দৰে ব্যক্তি আছে, সাজন ভূঞাৰ দৰে ব্যক্তি আছে আৰু এইসকল ব্যক্তি হৈছে সমাজ সংগঠক। বীৰেন দাসৰ দৰে আন্তঃৰাষ্ট্ৰীয় শিল্পী আছে, আমাৰ ভুৱন গন্ধিয়াৰ দৰে লোকসংস্কৃতিৰ সাধক আছে, অঞ্জনা দাস বাইদেউ আছে। গতিকে উপদেষ্টা মণ্ডলীত ভাল মানুহখিনিক লৈ আমি উপদেষ্টা মণ্ডলী গঠন কৰিছোঁ আৰু এই উপদেষ্টা মণ্ডলীয়ে আমাক সদায় দিহা পৰামৰ্শ দিব আৰু দি আহিছে। আমাৰ আজি যে এই সংগঠনটো ইয়াত আমি সংগঠনটো যে আজি সমিতি গঠন হ'ল, গতিকে এই উপদেষ্টা মণ্ডলীৰ লগত সমূহীয়া আলোচনা ভিত্তিত জাতীয় বীৰ সেনা গঠন হৈছে আৰু অসমৰ সকলো জিলাতে জাতীয় বীৰ সেনাৰ সমিতি থাকিব, সেয়া আমাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এটাই কথা, আমি অনাগত দিনত আমি সমাজৰ ভাল কামবোৰ কৰি যাম। ৰাইজক কি ক'ব, ৰাইজক কি আহ্বান জনাব আজি মঞ্চৰ পৰা? চাওক, ৰাইজৰ বাবে আমি ওলাই আহিছোঁ। গতিকে ভাল কাম কৰিলে ৰাইজে নিশ্চয় ভাল পাব, বেয়া কাম কৰিলে ৰাইজে ত্যাগ কৰিব। আজি আপুনি অলপ আগতে প্ৰশ্ন কৰিছে যে বিভিন্ন সংগঠনে বিভিন্ন ধৰণৰ কাম কৰি আছে। মই কৈছোঁ যে জাতীয় বীৰ সেনা মানে অকণমান পৃথকভাৱে জাতীয় বীৰ সেনাই কাম কৰিব। কাৰণ মই কৈছোঁৱে নহয় যে আমাৰ উপদেষ্টা মণ্ডলীত কোন আছে। আমাৰ যে এই সংগঠনটোৰ লগত জড়িত হৈছে এই যিসকল বিষয়ববীয়াই আজি পদবী ল'লে, দায়িত্ব ল'লে, সেইসকল ক'ৰ পৰা আহিছে? সেইসকলৰ যিটো সামাজিক জীৱন যদি চাই আপোনালোকে, তেতিয়া দেখিব যে প্ৰত্যেকজনে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত। গতিকে তেওঁলোকৰ এটা ভাল উদ্দেশ্য আছে, ভাল উদ্দেশ্য আগত ৰাখি আহিছে। গতিকে ইতিবাচকভাৱে আগবাঢ়িব আৰু সকলোৱে ইতিবাচকভাৱে আগবাঢ়িব। ইয়াত কোনো নেতিবাচক কাম নকৰে জাতীয় বীৰ সেনাই। গতিকে মই ভাবোঁ আপোনালোকৰো সহযোগিতা লাগিব আৰু মই ৰাইজক এটাই কথা কওঁ, ৰাইজ আমাক সহযোগিতা কৰক আৰু আপোনালোকৰ লগত জাতীয় বীৰ সেনা আছে, অসমৰ ৰাইজৰ লগত জাতীয় বীৰ সেনা আছে। গতিকে ৰাইজে নিশ্চয় জাতীয় বীৰ সেনাক বিশ্বাসত ল'ব আৰু ৰাইজৰ জাতীয় বীৰ সেনাৰ লগত থাকিব, মোৰ বিশ্বাস আছে। আজি অতি আনন্দৰ দিন, কাৰণ জাতীয় বীৰ সেনা বুলি কোৱাৰ লগে লগে যিহেতু সেনা শব্দটো আহে, সেনা বুলি ক'লে আচলতে আমাৰ এটা কথা আছে কি, ভাৰতীয় সেনা আৰু অসমৰ বিভিন্ন প্ৰান্ত বা দেশৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা, ক্ৰীড়া সংস্কৃতি সাহিত্য ৰাজনীতি সমাজ সংগঠন বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা যিসকল ব্যক্তি, তেওঁলোকে সেনা। কাৰণ সেনা বুলি কোৱাৰ লগে লগে সকলো গাত এটা উৎসাহ আহে। যেনেকৈ এটা সাংবাদিকসকলো এজন সেনা, কাৰণ গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকল যদি নাথাকে আজি দ্বাৰপাতি কোনে নাপায়। গতিকে তেওঁলোকে একো সেনা আৰু সৈনিক হিচাপে যিয়ে কাম কৰি আছে, যেনেকৈ বিষ্ণুৰাভাই হওক, আমাৰ বিষ্ণুৰাভাই হওক, জিতুপ্ৰসাদ আগৰৱালাই হওক, ভূপেন দাই হওক, তেওঁলোকে শিল্পী সেনা। গতিকে এই কথাটো মই কিয় কৈছোঁ যে মই নিজে এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, মই নিজে ৱৰ্ল্ড চেম্পিয়ন। গতিকে মই এটা কথা দেখিছোঁ, বিশ্বৰ বিভিন্ন প্ৰান্তত গৈ আমি দেখা পাইছোঁ যে সৈনিকৰ দৰে খেলুৱৈসকলে কাম কৰে, সাংস্কৃতিক শিল্পীসকলে কাম কৰে, সংগঠকসকলে কাম কৰে। আৰু আজি
অসমত তেনেধৰণৰ এটা সেনাৰ সৃষ্টি হ'বলৈ গৈছে। আজি খন্তেক পাছতে কমিটি গঠন কৰিব আৰু এই জাতীয় বীৰ সেনাৰ মূল উদ্দেশ্য যিটো আছে সেই উদ্দেশ্যটো মই খন্তেকে কৈছোঁ যে দেশ মাতৃক বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিপদত সহায় কৰাৰ বাবেই জাতীয় বীৰ সেনাৰ জন্ম হৈছে আৰু উদ্দেশ্য এটাই যে অসমীয়াই আৰু ভাৰত মাতা আমি আমাৰ দুয়োগৰাকী মাতৃ হয়নে কথাটো, গতিকে দুয়োগৰাকী মাতৃক আমি যিকোনো ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমাৰ দায়িত্ব আছে আৰু এই ক্ষেত্ৰত আমি এটা কথা যে অহিংসাৰ ভাৱেৰে আমি কাম কৰিব লাগিব, সমাজত হিতৰ কাম কৰিব লাগিব। সামাজিক ক্ষেত্ৰত অকল যে আমি আহি পেলাই ধৰণাই দিম সেইটো নহয়, আমি ৰাস্তাত যদি কিবা বেয়া কাম এটা বা চলি আছে সেইটোক আমি প্ৰটেকশ্যন দিব লাগিব। নলা নৰ্দমাৰ পৰা বিভিন্ন ক্ষেত্ৰত যিটো চাফ চিকুণৰ কাম আমি কৰিব লাগিব। আৰু গছ গছনি যিটো পলিউশ্যন আজি যিটো গৰম আমি পাইছোঁ এই গৰমৰ ক্ষেত্ৰত জাতীয় বীৰ সেনাই কিন্তু এটা কাম কৰিব লাগিব, ৰাস্তাত দুয়োপাৰেতো গছ গছনি লগা ব্যৱস্থা কৰিব লাগিব যাতে পাৰিপাৰ্শ্বিক অৱস্থাটো আমি বচাই ৰাখিব পাৰোঁ। ঠিক তেনেকৈ আমি চকু ৰাখিব লাগিব যে আগন্তুক দিনত যিসকল ৰাজনৈতিক দলৰ পৰা বিভিন্ন আজি কেণ্ডিডেট দিয়ে তেওঁলোকে ভাল কেণ্ডিডেট দিয়ক, ৰাইজে বিচৰা কেণ্ডিডেট দিয়ক, যিসকলে যাতে বিভিন্ন দলৰ হয় কোনো দলৰ কথা ক'ব নাযাওঁ, তেওঁলোকে যাতে ৰাইজৰ কাম কৰে নিজৰ ব্যক্তিগত কাম নকৰে সেইটো ক্ষেত্ৰত সজাগ থাকিব লাগিব। কাৰণ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে আমি সজাগ হ'ব লাগিব। অৰ্থনৈতিকভাৱে মই এইকাৰণে কৈছোঁ আজি আমি যদি চাওঁ আমি গুৱাহাটী মহানগৰৰ ক্ষেত্ৰত বা অসমৰ বিভিন্ন মহানগৰ বা নগৰৰ ক্ষেত্ৰত আমি চাওঁ যে 90% পৰা 99% কিন্তু চব বহিৰাগত, আমাৰ ইয়াৰে নহয়। আজি উচ্ছেদ কৰিবলগীয়া এটা অৱস্থা আহি গৈছে কিহৰ কাৰণে যে যিসকলে আজি মাটিবিলাক দখল কৰিছিল চৰকাৰী মাটি দখলটো উঠাই দি আজি নতুন যিবিলাক আমাৰ ইয়াত স্থানীয় সংগঠনবিলাক আছে বা যুৱক যুৱতীসকল আছে, আজি আপোনালোকৰ যিবিলাক যুৱক যুৱতী আজি কাম পোৱা নাই তেওঁলোকে যাতে তাত সামূহিকভাৱে কাম কৰক, এইটো ক্ষেত্ৰত চৰকাৰৰ লগত সহযোগ কৰিব, চৰকাৰেও যাতে এই সংগঠনবিলাকৰ লগত সহযোগ কৰিব লাগিব। এইটো ক্ষেত্ৰত মই জাতীয় বীৰ সেনাৰ হৈ এটা কথাই ক'ব বিচাৰোঁ যে জাতীয় বীৰ সেনাৰ যিসকল সৈনিক তেওঁলোকে যাতে অসমৰ ক্ষেত্ৰত বা দেশৰ ক্ষেত্ৰত সদা সতৰ্ক বা অত্যন্ত প্ৰহৰী হিচাপে কাম কৰি যদি তেওঁলোকে আগবাঢ়ি যায়, আমি শিক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতে হওক, ক্ৰীড়া সংস্কৃতি সাহিত্যৰ ক্ষেত্ৰতে হওক আমি যাতে চকু দিব লাগিব। আৰু যদি আমি চকু নিদিওঁ তেতিয়া আমি আগন্তুক দিনত আমাৰ যিটো বৰ্তমান পৰিস্থিতি আমি বহুত বেয়ালৈ গুচি যাম। সেইকাৰণে আমি ভাবিছোঁ যে জাতীয় বীৰ সেনাৰ যিটো নতুন কমিটি গঠন হ'ব, আজি এই কমিটিটোত মই এজন মানুহৰ নাম সদায় ল'ব লাগিব। বিগত প্ৰায় 2 দশক ধৰি স্বাধীনতাৰ দিনৰ পৰা পাইছোঁ জিন্তু ডেকা বুলি দুটামান যুৱক এগৰাকীৰ নেতৃত্বত কামখিনি হৈছে। আজি তাৰ লগতে আজি আমাৰ যিসকল স্থানীয় যুৱক যুৱতী ইয়াত আহিছে বা মহিলাসকল আইসকল আহিছে আৰু বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছে। এইটো এটা বস্তু বুজায় যে আগন্তুক দিনত জাতীয় বীৰ সেনাই অসম মাতৃ দেশ মাতৃৰ হৈ কাম কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আৰু প্ৰতিটো ক্ষেত্ৰত প্ৰশাসনৰ লগত সহযোগ থাকিব আৰু প্ৰশাসনেও আমাৰ লগত সহযোগ কৰক। এইখিনি আমি আহ্বান জনাই আগন্তুক দিনত যেনে আমি কাম কৰি যাব পাৰোঁ এইখিনিয়ে কৈ মই সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, এটা প্ৰশ্ন আছে যে দেখা যায় মাজতে অসমৰ বিভিন্ন জাতীয় বীৰ বীৰাংগনাক লৈ বহুতে সংগঠন খুলিছে, হয়, তো তেওঁলোকৰ উদ্দেশ্য কিন্তু এই সমাজখন সংস্কাৰ কৰা বা দেশখনৰ ৰাজ্যখনৰ উন্নতি সাধন কৰাৰ তেওঁলোকৰ উদ্দেশ্য যে অকল বেপাৰ কৰা। এই ক্ষেত্ৰত এই সংগঠনটো কেনেকুৱা ধৰণৰ ব্যক্তিত্ব? এইটো সুন্দৰ প্ৰশ্ন, মই বহুত ধন্যবাদ জনাইছোঁ এগৰাকী সাংবাদিক হিচাপে। আপুনি যিটো প্ৰশ্ন কৰিছে এইটো খুব সময়োপযোগী প্ৰশ্ন। সংগঠনটো হ'লে সংগঠনে এইটো দায়িত্ব হ'ব নালাগে যে তেওঁলোকে চান্দা তুলিব নালাগে, তেওঁলোকে সামাজিক ব্যক্তিৰ পৰা বা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ পৰা জোৰ জবস্তি কৰিব নালাগে। আৰু তেওঁলোকে যদি সঁচাকৈ নিস্বাৰ্থভাৱে কাম কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে কিন্তু চেক্ৰিফাইচ কৰে। চেক্ৰিফাইচ মানে কি, যে দেশৰ হৈ কাম কৰিবলৈ ওলাই আহিব লাগিব। তাত কিন্তু বিভিন্ন সংগঠনে আমি পাইছোঁ আজি তেওঁলোকে জোৰ জবস্তি কৰি তেওঁলোকে কিছুমান কাম কৰিছে, যাৰ ফলত সমাজত এটা বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। গতিকে জাতীয় বীৰ সেনাই যাতে এই কামটো নকৰে মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে যিসকল ব্যক্তি আজি উপস্থিত আছে যুৱক যুৱতী তেওঁলোকে এই বেয়া কামলৈ কেতিয়াও আগবাঢ়ি নাযায়। আৰু জাতীয় বীৰ সেনাৰ উদ্দেশ্য এটাই যে অসমৰ বিভিন্ন ক্ষেত্ৰত মই কৈছোঁৱেই যে যি মহাবীৰ লাচিত বৰফুকনে হওক, বাঘ হাজৰিকাই হওক, ৰসৰ লক্ষীনাথ বেজবৰুৱাই হওক, আনন্দৰাম বৰুৱাই হওক, সুধাকন্ত ভূপেন হাজৰিকাই হওক, কলাগুৰু বিষ্ণুৰাভাই হওক, জ্যোতিপ্ৰসাদ আগৰৱাল হওক, লৌহ প্ৰেমকান্ত শৰ্মাই হওক বা অন্যান্য সাহিত্যৰ চাৰ্য অতুল চন্দ্ৰ হাজৰিকাই হওক, গুৱাহাটীমান ধীৰেন বৰুৱাই হওক, এইসকলৰ দৰে ব্যক্তিসকল বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকল আমাৰ যেনেকৈ অসম প্ৰাণ হৰেন্দ্ৰনাথ বৰুৱা অসমৰ সাংবাদিকৰ অন্যতম প্ৰতিষ্ঠাপক, তেনে সাংবাদিকেই হওক বা অন্যান্য হওক প্ৰতিগৰাকীয়ে জাতীয় বীৰ। গতিকে এইসকলৰ স্মৃতিত স্মৰণ কৰাৰ বাবে আমি যাতে জাতীয় বীৰ সেনাই কাম কৰোঁ আৰু তেনেধৰণৰ ব্যক্তি হ'বৰ কাৰণে আমাৰ প্ৰত্যেকে যাতে এটা আগভাগ লৈ আৰু ভৱিষ্যতৰ দিনত অসম মাতৃ বা দেশ মাতৃক আমি তেনেধৰণৰ জাতীয় বীৰ দিব পাৰোঁ। জাতীয় বীৰ সেনা মানে এইটো নুবুজায় যে তেওঁলোকে অকল ধ্বংসাত্মক কাৰ্য কৰিব, সেইটো নহয়।
জাতীয় বীৰ সেনাৰ কাম হ'ব যোগাত্মক মানে সকলো ক্ষেত্ৰতে যাতে তেওঁলোকে অৰিহণা আগবঢ়াব পাৰে আৰু প্ৰতিটো ক্ষেত্ৰত অৰ্থনীতিৰ পৰা সামাজিক ক্ষেত্ৰৰ পৰা ৰাজনীতিৰ পৰা প্ৰতিটো ক্ষেত্ৰত যাতে আমাৰ যি জাতি জনগোষ্ঠীয় ৰাইজ আছে হিন্দুই হওক মুছলমান শিখেই হওক খ্ৰীষ্টানেই হওক আৰু তিৱা লালুং কাৰ্বি বড়ো ৰাভা যিমান জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠীয় ৰাইজক ইয়াত সন্নিৱিষ্ট কৰিব লাগিব আৰু অকল আমি উগ্ৰ জাতীয়তাবাদ কৰি থাকিলে কিন্তু আমি সমস্যা সমাধান কৰিব নোৱাৰিম আমি প্ৰতিটো জাতি জনগোষ্ঠীয় ৰাইজৰ জাতীয় বীৰ সেনাত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু প্ৰতিখন জিলাৰ প্ৰতিনিধি মই এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা হিচাপে ক'ব বিচাৰোঁ মই সদৌ অসম ছাত্ৰ সন্থাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ আৰু গুৱাহাটী ছাত্ৰ সন্থাৰ মই ভাৰপ্ৰাপ্ত সভাপতি আছিলোঁ গতিকে মই এটা কথা ক'ব বিচাৰোঁ আমাৰ দিনত আমি যে ছাত্ৰ সন্থা কৰিছিলোঁ আমি পিছিত কোব খাই হ'লেও ৰাইজৰ কাম কৰিছিলোঁ অসম আন্দোলনৰ সময় আমি জড়িত আছোঁ অস্তিত্ব ৰক্ষা আন্দোলনত আমি জড়িত আছোঁ কিন্তু যিসকল নেতাৰ আমি সৃষ্টি কৰোঁ আন্দোলনৰ নামত তেওঁলোকে কিন্তু দেশৰ হৈ কাম কৰিব আগবাঢ়ি নাহে ব্যক্তিগত কামত যায় সেইকাৰণে মই অনুৰোধ কৰিম জাতীয় বীৰ সেনাই প্ৰতিটো ক্ষেত্ৰত যাতে চকু ৰাখি তেওঁলোকে কাম কৰি যাব আৰু মই আশা ৰাখিছোঁ যে জাতীয় বীৰ সেনাৰ জৰিয়তে অসম মাতৃয়ে দেশ মাতৃয়ে এটা সম্পূৰ্ণভাৱে শক্তিশালী সংগঠনক লাভ কৰিব যিটোৱে দেশ আৰু ৰাজ্যৰ কাৰণে কাম কৰি থাকে বিষয়ে কি কয় যিসকলে জাতীয় বীৰ বীৰাংগনাৰ নাম লৈ সংগঠন কৰি আছে কিন্তু অথচ তেওঁলোকে ৰাইজৰ কাম কৰা নাই অকল কেইটকামান ইনকাম কৰাৰ বাহিৰে তেওঁলোকে কিন্তু সমাজৰ একো কৰি থকা নাই সেইটোৱে তেওঁলোকৰ মূল উদ্দেশ্য সেইসকলৰ হৈ আপুনি মই এটা কথাই কওঁ কোনো সংগঠনক মই সমালোচনা কৰিব নাযাওঁ কিন্তু জাতীয় বীৰ বীৰাংগনাৰ নাম লৈ যদি কোনোবাই কৰিব যায় আমি প্ৰাচীন কামৰূপ প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ মানুহ আজি 981 বছৰ ইয়াত কটাইছোঁ অসমীয়া আইৰ আমি প্ৰসৱ বেদনা আমি দেখিছোঁ অসম ভূমিষ্ঠ হোৱা দেখিছোঁ অসম ভাঙি হাতখন ৰাজ্য আমাৰ পৰিয়ালে দেখা পাইছোঁ কাৰণ 1044 খ্ৰীষ্টাব্দৰ পৰা আমি ইয়াত আছোঁ তেতিয়া কামৰূপৰ প্ৰাগজ্যোতিষপুৰ আছিল গতিকে অসমৰ জন্ম আমাৰ চকুৰ আগত হৈছে আমাৰ পৰিয়ালৰ গতিকে মই এটা কথাই কওঁ যে অসমৰ বিভিন্ন জাতীয় বীৰসকলৰ নাম লৈ কোনেও যাতে বেয়া পথলৈ আগবাঢ়ি নাযায় সেইটো ক্ষেত্ৰত মই সতৰ্ক কৰি দিছোঁ এইকাৰণেই যে অসমীয়া জাতি জনগোষ্ঠীৰ হৃদয়ত আজি যিসকল মহাবীৰ আছে মই এখন কৈ গ'লোঁ সেই বীৰসকলক লৈ যাতে কোনেও যাতে কোনো মিছ ইউজ নকৰে এই কথাটো মই ক'ব বিচাৰিছোঁ ধন্যবাদ থেংক ইউ প্ৰথমতে আপোনালোকক মই সকলো সাংবাদিক বন্ধুক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ এই জাতীয় বীৰ সেনাৰ ৰাজ্যিক অভিৱৰ্তন সভাত আপোনালোক সময় ওলাই কিনে আমাৰ কাৰণে আহিছে তাৰ কাৰণে থেংক ইউ আমাৰ লক্ষ্য বহুত আছে আমি চব জাতীয় বীৰ সেনা আজি ৰাজ্যিক অভিৱৰ্তন সভাখনেই পাতিছোঁ ইয়াত আমাৰ সামান্য কমিটি এটা গঠন হৈছে কিন্তু সম্পূৰ্ণ হোৱা নাই এইটো আমাৰ নেক্সট আকৌ অকণমান মিটিং হ'ব মিটিঙত আমাৰ সম্পূৰ্ণ কমিটিটো গঠন হ'ব আমাৰ লক্ষ্য আছে আমাৰ জ্বলন্ত সমস্যা আমাৰ বহুত আছে আমাৰ অসমীয়াৰ হৈ আমাৰ কিমান সমস্যা আছে সকলোজনে আপোনালোকে আমাতকৈ হয়তো বেছি জানে আপোনালোকে নিউজ কৰি থাকে আমাৰ লক্ষ্যটো হৈছে জাতীয় বীৰ সেনাৰ আমাৰ অসমীয়াৰ হৈ মাত মাতিম আমি জ্বলন্ত সমস্যা হৈ মাত মাতিম আমি ক'ৰবাত দুৰ্নীতি হৈ আছে মাত মাতিম আমি আমাদের কত এতিয়া অবৈধ দখল সেইবিলাক হৈ আমি মাত মাতিম আমাৰ বাংলাদেশীৰ হৈ আমি মাত মাতিম আমি সকলো অসমৰ জ্বলন্ত সমস্যা হওক আমাৰ নিবনুৱা সমস্যা হওক অৰ্থনৈতিক সমস্যা হওক আমাৰ সাংস্কৃতিক সমস্যা হওক যিমান সমস্যা আছে আমাৰ অসমত সেইটোলৈ আমি মাত মাতি যাম সদায় আমি মাত মাতি যাম আমি সেইটো আমাৰ মূল উদ্দেশ্য হৈছে সেই উদ্দেশ্যলৈ আমি আজি জাতীয় বীৰ সেনা আজি ৰাজ্যিক অভিৱৰ্তন সভাখন পাতিছোঁ আমি ইয়াত আমাৰ অভিজ্ঞ ব্যক্তি আমাৰ বহুত আছে বহুত ডাঙৰ ডাঙৰ গুণী ব্যক্তি আছে আমাৰ লগত আমি সকলোৰে পৰামৰ্শ লৈ আমি জিন্তু ডেকা যি আমাৰ সভাপতি হৈছে তেওঁৰ নেতৃত্বত আমি আৰু আমাৰ সম্পাদকো আছে তেখেতৰ নেতৃত্বত মই উপসভাপতি হৈ নেতৃত্ব লৈছোঁ আজি লৈ মই যিমানখিনি পাৰোঁ মই ৰাইজৰ হৈ সমাজৰ হৈ বা আমাৰ অসমৰ হৈ অসমীয়াৰ স্বাৰ্থৰ হৈ যিমান মাত মাতিব লাগে য'ত মাত মাতিব লাগে যিমান দূৰত যাব লাগে সিমান দূৰত আমি আগবাঢ়ি যাম বুলি আমাৰ লক্ষ্য আছে আমাৰ সেইটোৱে আমাৰ লক্ষ্য মেইন উদ্দেশ্য আমাৰ সেইটোৱে ঠিক আছে থেংক ইউ হৈ যাম নে সুধিব নতুনকৈ এটা সংগঠন পুনৰ ভূমিষ্ঠ হৈছে আৰু আপুনি আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল কেনেকুৱা হৈছে সংগঠনটোলৈ কি কৰিব জাতীয় বীৰ সেনালৈ অসম উন্নয়ন পৰিষদৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল অসমত বিভিন্ন ধৰণৰ সমস্যা আছে এই সমস্যাবিলাক সজোৰে উপস্থাপন কৰিব বুলি জাতীয় বীৰ সেনাই উপস্থাপন কৰিব বুলি আমি আশাবাদী আৰু অসম উন্নয়ন পৰিষদে জাতীয় বীৰ সেনাক যেনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰিবলৈ ভৱিষ্যত দিন আমি কৰি যাম আৰু লগতে তেওঁলোকে অসমৰ জাতীয় সমস্যা যিবিলাক বৰ্তমান হৈ আছে সেইবিলাকৰ ওপৰত যাতে সজোৰে মাত মাতে অসমৰ আৰ্থ সামাজিক উন্নয়নৰ দিশটো চাব লাগিব নতুন প্ৰজন্মক কৰ্মমুখী কৰিব লাগিব এইবিলাক দিশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ক এইটোৱে আমাৰ আহ্বান